এভৰিৱান, জিনিয়া ক্ৰিয়েশ্যনলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই চিমেণ্টৰ কেইখনমান ট্ৰে বনাবলৈ ওলাইছোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া মই দুবাটি বালি আৰু এক বাটি চিমেণ্ট লৈছোঁ। আৰু এয়া আপোনালোকে দেখিছেনে, এই বালিখিনি পানী মোহাৰি এইদৰে বালিখিনি এনেকৈ লৈছোঁ। আৰু এইখিলা দেখিছেনে, এইখিলা এৰাপাত। ইমান গৰম পৰিছে, পাতখিলা ছিঙি আনিছিলোঁহে, এইদৰে হুতুৰা হুতুৰি হৈ গ'ল। এই পাতখিলাৰ সহায়ত মই কেনেকৈ এখন ট্ৰে বনাওঁ আপোনালোকক দেখাম। চিমেণ্ট আৰু বালি। তাৰপিছত এইখিলা ডাঙৰ কি গছৰ পাত বুলি কয় মই নাজানো, পাতখিলা ভাল লাগি মই লৈ আহিলোঁ। এনেকৈ এইখিনিও বালি এনেকৈ দি লৈছোঁ। এনেধৰণে মই টেবুল এখনত পলিথিন এখন পাৰি এইদৰে বালি দিলোঁ। ইয়াতো এয়া পানী মোহৰা বালি হয়, নহ'লে বালিখিনি খহি পৰিব। এয়া চাওক, এয়া মই পাতখিলা এনেকৈ দি ল'ম। দি লৈ এইখিনি মই পানী দি চিমেণ্ট আৰু বালি মিক্স কৰি মই কিদৰে ট্ৰে বনাওঁ আপোনালোকক দেখুৱাম। এয়া মোৰ মিশ্ৰণখিনি হৈ গৈছে, চিমেণ্ট আৰু বালিৰ। আৰু এইখিলা এৰাপাত মই এইদৰে পানী মিহলোৱা বালি এইদৰে দি ল'লোঁ। তাৰ ওপৰত পাতখিলা দি ল'লোঁ, এৰাপাত হয় এইখিলা। ইমান গৰম পৰিছে, মানে পাতখিলা ছিঙি আনিছিলোঁহে, এইদৰে শুকাই কোচ খাই গৈছে। গতিকে তথাপিতো মই চেষ্টা কৰোঁ বনাই দেখুৱাবলৈ। মই ইয়াতে এতিয়া চিমেণ্ট দি যাম। চিমেণ্ট বালিৰ মিশ্ৰণটো এইদৰে দি যাম। সম্পূৰ্ণ কৰি মই আপোনালোকক দেখুৱাইছোঁ। এইদৰে মই দি যাম চিমেণ্ট আৰু বালিৰ মিশ্ৰণটো। এয়া মই কৰণীখনৰ সহায়ত পাতখিলাৰ ওপৰে এইদৰে চিমেণ্টখিনি লগাই গ'লোঁ। আৰু এইখিলা মই দুদিন পিছতহে উঠাম। কালি নুঠাওঁ, পৰহিলৈ মই উঠাই পেলাই আপোনালোকক দেখাম। এইদৰে মই কৰণীখনৰ সহায়ত চিমেণ্টখিনি পাতখিলাৰ ওপৰত এইদৰে লগাই গ'লোঁ। এইখিলা কাম মোৰ হৈ গ'ল। এতিয়া মই এই ডাঙৰ পাতখিলা বনাই দিম। এই ডাঙৰ পাতখিলাটো মই বালি চিমেণ্টৰ মিশ্ৰণটো দি এইদৰে গোটেই পাতখিলাত ভৰাই দিম। এতিয়া আপোনালোকে এইকেইখন ট্ৰেকেইখন আপোনালোকে এনেকৈ থ'ব পাৰে, বা আপোনালোকে বোলে ইয়াত ষ্টেণ্ড টাইপত এটা দিওঁ যাতে বস্তুটো সমান হৈ থাকে। ভাবিলে আপোনালোকে এনেকৈ মই এয়া
দৈৰ টেমা এটা দুভাগ কৰি কাটি ল'লোঁ। এভাগ এয়া লৈছোঁ, এৰা পাতখিলাত দিম তল ছাইডটো, আৰু এই বহল ছাইডটো মই ডাঙৰ পাতখিলাত দিম, যাতে পাতখিলা সমানকৈ আমি থ'ব পাৰোঁ। এই পাতখিলা, এৰা পাতখিলা উঠাই দেখুৱাম। দুদিন হৈ গ'ল, কি হয়নো চাওঁচোন। এতিয়া বনাওঁতেতো পাতখিলা শুকান আছিলে, গৰমত শুকাই গৈছিলে। চাওঁচোন এতিয়া কি হয়। মই উঠাই পেলাই আপোনালোকক দেখুৱাই আছোঁ। ৱাও, চাওকচোন ইমান ধুনীয়া হৈছে ট্ৰেখন। এয়া ষ্টেণ্ডে সৈতে ট্ৰেখন বৰ মৰম লাগিছে, চাওক। এতিয়া মই পাতখিনি এনেকৈ এৰুৱাই দিম। পাতৰ সাজবিলাক সুন্দৰকৈ বহিছে, চাওক। সম্পূৰ্ণকৈ এৰুৱা হৈ গ'লে মই আকৌ আপোনালোকক দেখুৱাম। আৰু এইখিলা মই কমচে কম 6-7 দিনমান পানীত তিয়াই থওঁ। পকাৰ বস্তু সদায় অলপ দিন, নতুন বস্তু সদায় অলপ দিন পানীত দিব লাগে, তেতিয়া মজবুত হয় বস্তুটো, সহজে নাভাঙে। চম্পা ফুলৰ পাত এইখিলা দি মই কি বনাম আপোনালোকক দেখুৱাম। যিদৰে মই এৰাপাত আৰু এই ডাঙৰ পাতখিলা দি বনাইছিলোঁ, তেনেদৰে মই এই পাতখিলাও বনাই দেখুৱাম। এয়া প্ৰথমতে মই বালি দি এনেকৈ এটা শ্বেপ দি ল'লোঁ। মিস্ত্ৰীবিলাকক যিদৰে ফৰ্মাৰ প্ৰয়োজন, মই তেনেকৈ বালি দি ফৰ্মা তৈয়াৰ কৰি লৈছোঁ। আৰু ইয়াতে মই এইদৰে চিমেণ্ট আৰু বালিৰ মিশ্ৰণটো এনেকৈ দি যাম। এনেকৈ চাওক, এইখিলা ইমানখন ট্ৰে হ'ল। এয়া মই সম্পূৰ্ণকৈ যেতিয়া ৰং চং কৰি সম্পূৰ্ণ কৰিম, তেতিয়া আপোনালোকক আকৌ দেখুৱাম। চাওক, ট্ৰেকেইখন যিহেতু চিমেণ্টৰ হয়, ডাইনিং টেবুলে চেবুলে দাগ নহ'বৰ বাবে আপোনালোকে এনেকুৱা ফৰ্ম শ্বীট কিনিবলৈ পায়, বা কেতিয়াবা পাৰ্চেল চাৰ্চেল আহিলেও এনেকুৱা আমি পাতলা ফৰ্মৰ পেপাৰ এটা পাওঁ। সেই পেপাৰটো কাটি পেলাই আপোনালোকে তলৰ ট্ৰেকেইখনৰ তলৰ জোখত গোলকৈ কাটি এইদৰে আঠা খুৱাই দিব, তেতিয়া ঘঁহনি খালেও ক'তো দাগি নপৰে। ট্ৰেকেইখন শুকোৱাৰ পাছত আপোনালোকে চেণ্ড পেপাৰ মাৰি নিমজ কৰি ল'ব। তাৰপাছত আপোনালোকে চিমেণ্ট প্ৰাইমাৰ মাৰিব। প্ৰথমে চিমেণ্ট প্ৰাইমাৰ মাৰি তাৰপাছত আপোনালোকে যি কালাৰ মাৰে, মই কিন্তু ফেব্ৰিকৰ কালাৰ মাৰিছোঁ। আপোনালোকৰ যি ইচ্ছা তেনেধৰণৰ কালাৰ কৰিব পাৰে। আৰু ধূপদানিটোত মই এমচিলৰ সহায়ত ফুল এপাহ বনাই তাতে ধূপ লগাবৰ বাবে বিন্ধা কৰি ল'লোঁ। ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি